বিশাল চুমিৰ কথা বাদ দিয়ক, স্বাৱলম্বিতাৰ এই বাতৰিটো চাওক। ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ভাল খবৰ। আপোনাৰ সপোন এতিয়া আপোনাৰ হাতৰ মুঠিত। সহজ ঋণ পদ্ধতিৰে ব্যৱসায় আগবঢ়াই নিছে হাজাৰ হাজাৰ লোকে। স্বাৱলম্বিতাৰ দিশত সোণালী বাট মুকলি কৰিছে এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠানে। ৰাজ্যৰ গাঁৱে ভূঞে এতিয়া উঠিছে স্বাৱলম্বিতাৰ জোৱাৰ। পূৰ্বতে কেতিয়াও বেংকৰ মজিয়া গছকি নোপোৱা লোকলৈ ঋণ প্ৰদান কৰি স্বাৱলম্বিতাৰ পথত আগবঢ়াই নিছে ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে পুথিমাৰী আৰু কমলপুৰতো বন্ধন বেংকে দেখুৱাইছে সহযোগিতাৰ একেই নিদৰ্শন। বন্ধন বেংকৰ সোণেশ্বৰ বন্ধন বেংকিং ইউনিটৰ পৰা অতি সহজে ঋণ লৈ সফলতা লাভ কৰিছে বহু লোকে। গাড়ী চলাইছিলে মোৰ হাজবেণ্ডে, তাৰপিছত মানে গাড়ী চলাই অলপ পৰিয়ালটো চলিবলৈ বহুত অসুবিধা হয়। অসুবিধা হোৱাত মই ভাবিলোঁ যে দুজনী গাহৰি আনি পেলাই এনেকৈ পুহিলে কিজানি অলপ লাভান্বিত হওঁ। হয়, এইখিনি গাহৰি ফাৰ্মখনে। হয়, অনামিকা কলিতাই বন্ধন বেংকৰ সহযোগিতাত নিজ ঘৰতে চলাই নিছে এইখন গাহৰি ফাৰ্ম। পূৰ্বে স্বামীয়ে গাড়ী চলাই উপাৰ্জন কৰিছিল যদিও বহুত কষ্টেৰে পৰিয়ালটো চলিব লগা হৈছিল। এতিয়া তেখেতসকলৰ চিন্তা নাই। 2017 চনত দুটা গাহৰিৰে আৰম্ভ কৰা ব্যৱসায় এতিয়া তুংগত। আহকচোন অনামিকাৰ মুখেৰেই শুনো তেখেতৰ জীৱন সংগ্ৰামৰ এক জীয়া কাহিনী। মোৰ নাম শ্ৰী অনামিকা কলিতা, গাঁওখন লেচাকুনা। আমি 2017 চনৰ পৰা কৰিলোঁ। মানে মোৰ হাজবেণ্ডে গাড়ী চলাইছিলে, গাড়ী চলোৱাত মানে বহুত অসুবিধা হয় পৰিয়ালটো চলিবলৈ। তাৰপিছত আমি বন্ধনত লোন ল'লোঁ 50,000, লৈ পেলাই দুটা গাহৰি আনিলোঁ। আনি পেলাই এনেকৈ ফাৰ্মখন হেৰি কৰি আকৌ আমাৰ 80,000 টকা লৈ ল'লোঁ। লৈ পেলাই এনেকৈ আৰু পোৱালি আনিলোঁ। তাৰপিছত আকৌ এতিয়া 1.5 লাখ টকা লোন লৈছোঁ। লৈ পেলাই এনেকৈ আমি গাহৰি ফাৰ্মখন চলি আছোঁ আৰু পৰিয়ালটো চলিবলৈ আমাৰ সুবিধা হৈছে এতিয়া বহুখিনি। হয়, গাহৰিৰ পৰা আমাৰ জেনেৰেল চলি আছে বৰ্তমান। হয়, আৰ্তজনৰ বাবে এতিয়া বিপদৰ বন্ধু হৈছে বন্ধন বেংক। একেদৰে এখেত হৈছে আব্দুল ৰাজাক। কামালপুৰত এখেতৰ আছে দুখনকৈ গেলামালৰ দোকান। ব্যৱসায় কৰিবলৈ বন্ধন বেংকৰ পৰা লোৱা লোনৰ পৰিমাণ ক্ৰমে 3 লাখৰ পৰা আৰম্ভ কৰি আজি তেওঁৰ লোনৰ পৰিমাণ 5 লাখ টকা হৈছেগৈ। এইদৰে হাজাৰ হাজাৰ লোকে বন্ধন বেংকৰ সহযোগিতাত সহজ ঋণ পদ্ধতিৰে ব্যৱসায়ৰ মাধ্যমেৰে আগবাঢ়িছে জীৱন বাটত, লাভ কৰিছে সফলতা। নাম আব্দুল ৰাজাক, ঠাইখিনি কমলপুৰ। মই ইয়াতে ব্যৱসায় কৰিব আজি 2 বছৰমান হ'ল, কিন্তু তাতে আমাৰ ৰিটেইল দোকান চলি আছে বহুত আগৰ পৰাই। মানে আমাৰ ফাদাৰৰ দিনৰ পৰাই চলি আছে। প্ৰথম মই তাতে বহিছিলোঁ, তাতে বহি মই তাতে 10 বছৰমান চলালোঁ। তাৰপিছত মানে মই প্লেন কৰিলোঁ যে তাতে মানে বহুত ভিৰ হৈ যায়, মানে ৰিটেইল হ'লচেল দুটা কাষ্টমাৰ এটা জেগাতে গেদাৰিং হৈ গ'লে মানে অসম্ভৱ ভিৰ হৈ যায়। সেইকাৰণে মই বোলো ৰিটেইল কাউণ্টাৰটো ইয়াতে থাকক, মই হ'লচেলটো ছেপাৰেট কৰোঁ। হ'লচেলটো ছেপাৰেট কৰাৰ কাৰণে মই অলপমান চিন্তা চৰ্চা কৰিলোঁ লাহে লাহে। তাৰপিছত মই ইয়াতে 4টা ৰুম ল'লোঁ। ৰুম লৈ মই লাহে লাহে কাম আৰম্ভ কৰি মোটামুটি আজি 1.5 বছৰ আগত হ'লচেল কাউণ্টাৰটো আৰম্ভ কৰিছোঁ। হয় হয়, মানে মই আপোনাৰ যেতিয়া মই হ'লচেল কাউণ্টাৰটো মানে ছেপাৰেট কৰাৰ কাৰণে মানে মাথা মাৰিলোঁ, তেতিয়া মানে মোক বহুত আৰ্থিক প্ৰয়োজন হৈ গ'ল, মানে পইচাৰ বহুত প্ৰয়োজন হৈ গ'ল। যাৰ কাৰণে মই অলপ ফাইনেন্সিয়েল প্ৰব্লেমত ভুগিছোঁ। তাৰ কাৰণে মই বন্ধন বেংকৰ ওচৰত গৈছিলোঁ, বন্ধন বেংকে মোক অলপ সহায় কৰিছে সেই টাইমত। এতিয়া মানে মই ফাৰ্ষ্ট কাষ্টমাৰ আছিলোঁতো, নতুন কাষ্টমাৰ আছিলোঁ, তেতিয়া তেওঁলোকে মোক 3 লাখ টকা ঋণ দিছিল। সেইটো মোটামুটি আজি 2 মাহ 3 মাহ আগত ক্ল'জ হৈছে সেইটো লোন। এতিয়া আকৌ নতুনকৈ 5 লাখ টকা এটা তেওঁলোকে মোক দিছে এপ্ৰুভ কৰি। হয়, মানে বন্ধন বেংকৰ এই সহায়টোৰ কাৰণে মই মানে কামটো মোৰ সহজ হৈ গৈছে। বন্ধন বেংকটো চুজ কৰি ল'লে মানে প্ৰথমটো মই বন্ধন বেংকটো বুলি চুজ কৰা নাই সেনেকৈ। প্ৰথমটো মই আৰু বেলেগ বেলেগ জেগাতো মাথা মাৰিছোঁ অলপ চলপ, কিন্তু মেক্সিমাম জেগাত মানে 2-3টা জেগাত ৰিজেক্ট হৈ গৈছে। মানে আমিতো ব্যৱসায়টো আমাৰ সেনেকুৱা ডাইৰেক্ট ইনকামৰ সেনেকুৱা ফাইল চাইল তেতিয়া নাছিল যেতিয়া মানে কামটো কৰিছিলোঁ মই। কিন্তু বন্ধন বেংকে মোৰ ওপৰত বিশ্বাস কৰিছে, লগতে খুব কম নথি পত্ৰত খুব কম দিনৰ ভিতৰত 3 লাখ টকা দিছে, সেয়ে বহুত মোটামুটি বিশ্বাসটো কৰিছে বা পইচাটো দিছে, বহুত কামত আহিছে মোৰ।
এইদৰে হাজাৰ হাজাৰ লোকে বন্ধন বেংকৰ সহযোগিতাত সহজ ঋণ পদ্ধতিৰে ব্যৱসায়ৰ মাধ্যমেৰে আগবাঢ়িছে জীৱন বাটত লাভ কৰিছে সফলতা। বাইহাটা চাৰিআলিৰ পৰা নয়নদীপ শৰ্মা ৰিপৰ্ট, ব্ৰেকিং 24 আছাম।